নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে কুশলে আছে। বিশেষকৈ অসমৰ কেবিনেট সিদ্ধান্তত এতিয়ালৈকে ভেঞ্চাৰ স্কুলৰ যি এটা ভাল খবৰ আছিল, ৰাজ্যৰ যি অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ বিদ্যালয়সমূহ পৰমেশ্লাইজ কৰিব, সেই বিষয়ে এতিয়ালৈকে স্পষ্টীকৰণ নিদিয়াত তেওঁলোকে ক্ষুণ্ণ হৈ পৰিছে আৰু তেওঁলোকে বিশেষ পদক্ষেপ লৈছে। আৰু খুব সম্ভৱ এইটো পদক্ষেপ অলপ লেটকৈ লোৱাৰ এটা নিশ্চয় আশংকা কৰা হ'লে নিশ্চয় ভাল পজিটিভ এটা ৰিজাল্ট আহিল হয়। তথাপিও তেওঁলোকৰ যি ক্ষুণ্ণ হৈ পৰিছে এইটোৰ কাৰণ বহুতো ইয়াৰ আঁৰত কাৰণ আছে। আৰু সময় উপযোগীকৈ কোনো এটা বস্তু ফেৰ মাৰিব নোৱাৰিলে সেয়া এটা ভাল ফল যে দেখা দিব সেয়া আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। আৰু তাৰ এই পৰিপ্ৰেক্ষিতত একাংশ শিক্ষক কৰ্মচাৰীসকলে এক বিশেষ সিদ্ধান্ত লৈছে। কেবিনেট উপ সমিতিৰে বৈঠক অনুষ্ঠিত নকৰাত ক্ষুণ্ণ। 14 ফেব্ৰুৱাৰীত দিছপুৰ চলোৰ হুংকাৰ ৰাজ্যৰ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত প্ৰদৰ্শন কৰিব এই কৰ্মচাৰীসকলে এক বিক্ষোভ। শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণৰ বাবে চৰকাৰে কেবিনেট উপ সমিতি গঠন কৰিলেও একাংশ বঞ্চিত শিক্ষক কৰ্মচাৰীৰ মাজত অব্যাহত আছে অসন্তুষ্টি। বিশেষকৈ কেবিনেট উপ সমিতিয়ে আলোচনালৈ আমন্ত্ৰণ নোযোৱাত অসন্তুষ্ট হৈ পৰিছে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। সেয়েহে আগন্তুক 12 ফেব্ৰুৱাৰীৰ ভিতৰত কেবিনেট উপ সমিতিক আলোচনাৰ বাবে শেষ সময়সীমা ধাৰ্য কৰি দিছে সংস্থাই। অন্যথা অহা 14 ফেব্ৰুৱাৰীত দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি অনাগত অসম ভ্ৰমণ আছে সেই অসম ভ্ৰমণৰ সময়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংস্থাই হুংকাৰ দিছে। দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত সংস্থাৰ সভাপতি হৰমোহন ডাঙৰীয়াই কয় যে 2006 চনৰ পূৰ্বে প্ৰতিষ্ঠিত তথা 2006 চনৰ 1 জানুৱাৰীৰ পিছত বিভাগীয়ভাৱে অনুমোদিত প্ৰাপ্ত নিম্ন প্ৰাথমিকৰ পৰা মানে LP স্কুলৰ পৰা আৰম্ভ কৰি একেবাৰে কলেজ পৰ্যায়লৈকে মহাবিদ্যালয়লৈকে প্ৰায় ৰাজ্যৰ 2319খন শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ বাবে দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহিছে। তদুপৰি 2013 আৰু 2021 চনত বঞ্চিত এই শিক্ষক কৰ্মচাৰীসকলকে ধৰি ৰাজ্যৰ প্ৰায় 20,000 মানে 19,527 জন কমে 20,000 শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাধিকৰণৰ যিটো কৰিব অসম চৰকাৰে সেই আইনৰ সংশোধন কৰি হ'লেও পদ প্ৰাধিকৰণৰ আওতালৈ অনাৰ দাবীৰে বিভিন্ন সময়ত ধৰ্ণা বিক্ষোভ প্ৰদান কৰা হৈছে। আনকি চৰকাৰৰ লগত ভিন্ন সময়ত আলোচনাৰ অনুষ্ঠিত হৈ গৈছে। ইয়াৰ মাজতে যোৱা 10 জানুৱাৰীত ৰাজ্য চৰকাৰে কেবিনেটত প্ৰাধিকৰণৰ সমস্যা সমাধানৰ বাবে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, কেবিনেট মন্ত্ৰী কেশৱ মন্ত্ৰ আৰু জয়ন্তমল্ল বৰাক লৈ এখন উপ সমিতি গঠন কৰে। চৰকাৰে লোৱা এই পদক্ষেপৰ বাবে সংস্থাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আন্তৰিক কৃতজ্ঞতাও জ্ঞাপন কৰিছে। চৰকাৰৰ এই সিদ্ধান্তই জীৱনৰ শেষ বয়সত প্ৰাধিকৰণৰ আশাত দেখি শিক্ষকসকল যথেষ্ট উৎফুল্লিত হৈছে। কিন্তু কেবিনেট উপ সমিতিয়ে সংস্থাৰ সৈতে আলোচনা নকৰাকৈয়ে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ পদক্ষেপ লোৱাৰ কাৰ্যক আশংকা প্ৰকাশ কৰি তেওঁ কয় যে 2001, 2013 আৰু 2021 চনত কাৰ্যালয়সমূহৰ ভুলতেই হওক কিংবা আন কিছু কাৰণত প্ৰাধিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক এইবাৰ পুনৰ প্ৰাধিকৰণৰ আওতাত গ্ৰহণ কৰা নাই। যোৱা 24 জানুৱাৰীত শিক্ষামন্ত্ৰীক কেবিনেট উপ সমিতি আৰু সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মাজত এখন সভা অনুষ্ঠিত কৰি সমস্যাসমূহ উপস্থাপন কৰিবলৈ সুযোগ প্ৰদানৰ লগতে আলোচনাৰ মাজেৰে সমস্যাসমূহ সমাধান কৰিবলৈ অনুৰোধ জনাই এখন আবেদন দাখিল তেওঁলোকে কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে সম্পূৰ্ণ অন্ধকাৰত ৰাখি এই স্মাৰকপত্ৰখন অন্ধকাৰত ৰাখি অসম চৰকাৰৰ প্ৰাধিকৰণ কেবিনেট উপ সমিতিখনে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ পদক্ষেপ লৈছে। কেবিনেট উপ সমিতিখনে তেওঁলোকৰ সমস্যাসমূহ আনুষ্ঠানিকভাৱে উপস্থাপন কৰিবলৈ কোনো সুযোগ প্ৰদান
নকৰি অন্ধাৰত ৰাখি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত লৈছে। সেয়েহে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে তেওঁলোকে আগন্তুক 12 ফেব্ৰুৱাৰীৰ ভিতৰত সংস্থা আৰু প্ৰাদেশিকৰণ উপসমিতিৰ মাজত এখন সভা অনুষ্ঠিত কৰি এই সমস্যাসমূহ উপস্থাপন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে দাবী জনাইছে। অন্যথা পুনৰ বঞ্চিত হোৱাৰ আশংকা অহা 14 ফেব্ৰুৱাৰীত দিছপুৰ চলোৱা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেওঁলোকে বাধ্য হ'ব। বিশেষকৈ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে যি কমিটি গঠন কৰি দিছে তেওঁলোকক লৈ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ লগত লৈ আলোচনা কিবা এটা সিদ্ধান্ত ফাইনেল ড্ৰাফ্ট যিটো প্ৰস্তুত হ'ব, এই ড্ৰাফ্টটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সংস্থাৰ সভাপতি হৰমোহন বৰা ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকৰ মাজত এটা মত বিনিময় হৈ তেওঁলোকৰ কি সমস্যা আছে সেই সমস্যাসমূহ পুংখানুপুংখভাৱে ডিছকাছ নকৰাৰ কাৰণে একাংশ শিক্ষক বঞ্চিত হ'ব পাৰে বুলি তেওঁলোকে দাবী জনাইছে। আৰু এই শিক্ষকসকল যাতে এই আইনৰ পৰা বাদ পৰি নাযায়, যিটো আইন সংশোধন কৰি তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব বিচাৰিছে, কিন্তু এইটো একপক্ষীয়ভাৱে এটা সিদ্ধান্ত লোৱা হৈছে। এই একপক্ষীয়ভাৱে যি সিদ্ধান্ত লোৱা হৈছে তাকেই তেওঁলোকে বিৰোধিতা জনাইছে। তেওঁলোকৰ ইয়াতে দুখ নাই বুলি ক'ব পাৰি, কিয়নো অসম চৰকাৰে বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰিব কিবা কাৰণত বঞ্চিত হ'ব লগা হৈছিল। সেই সময়ত 2013 আৰু 21 বৰ্ষত যি বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ হৈছে, গতিকে এই বঞ্চিত শিক্ষকসকলৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সংস্থাৰ যি দাবী, সেই দাবীসমূহ ড্ৰাফ্ট এটা ফাইনেল প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সংস্থাৰ সভাপতিসকলক তেওঁলোকৰ যে মাতি নি এটা আলোচনা আছে, সেই আলোচনাৰ কাৰণে আহ্বান জনাইছে। একপক্ষীয়ভাৱে যি আলোচনাৰ ড্ৰাফ্ট তেওঁলোকে প্ৰস্তুত কৰিব বিচাৰিছে অসম চৰকাৰে, সেইটো সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছে, যাতে গণতান্ত্ৰিকভাৱে তেওঁলোক বঞ্চিত নহয় তাৰ ক্ষেত্ৰত তেওঁলোকে পুনৰ এক আলোচনা যাতে মিলিত হয় তাৰ কাৰণে মিছিল এটা প্ৰস্তুত কৰিছে। আশা কৰোঁ অসম চৰকাৰে এই দুৰ্ভগীয়া শিক্ষকসকলৰ মুখৰ ফালে চাই সকলোৱে যাতে ইয়াৰ আইনৰ আওতাৰ ভিতৰত পৰি যায় তাৰ প্ৰতি লক্ষ্য ৰাখি বৈঠকত তেওঁলোকক মাতিব দিছে। এইটো হয়ে, যিহেতু কেবিনেট উপসমিতি এখন গঠন কৰি দিছে। এই উপসমিতি গঠনত এই বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক এটা পূৰ্ব আলোচনাৰ দৰকাৰ আছে, তেতিয়াহে এটা ফাইনেল সিদ্ধান্তত উপনীত হ'ব পৰা যাব। গতিকে এই দুৰ্ভগীয়া শিক্ষকসকলক এটা পূৰ্ণ সংশোধন যিটো আইন আছে, সেই আইনটো সংশোধন কৰি এই শিক্ষকসকলক যাতে প্ৰভিঞ্চিয়েলাইজ কৰে তাৰে কামনা কৰিছে। আৰু এটা ডাঙৰ কথা হ'ল 2021 চনত যিসমূহ দুৰ্ভগীয়া শিক্ষকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিছিল যদিও, কিন্তু তেওঁলোকক টিউটৰ সজুৱাই এটা সামান্য পৰিমাণৰ মজুৰি লাভ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰতো তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে। আৰু এইবাৰ যাতে এই বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰিলে যাতে তেওঁলোক বঞ্চিত নহয় তাৰ কাৰণে এটা পূৰ্ণ আইন সংশোধন কৰিব লাগিব। সকলো শিক্ষক-শিক্ষয়িত্ৰীসকলক এটা স্কেল পে দিব লাগে বুলি তেওঁলোকে এটা সিদ্ধান্ত লৈছে। আৰু তাৰপিছত যি ভেঞ্চাৰ স্কুলৰ বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ হ'ব, তেওঁলোকৰ যাতে সেই টিউটৰ সজাই বলিৰ পঠা সজাই থোৱা নহয় তাৰ কাৰণে তেওঁলোকে বিৰোধিতা কৰিছে। আৰু টিউটৰ শিক্ষকসকলো এই ক্ষেত্ৰত নিশ্চয় ন্যায় পাব বুলি তেওঁলোকে এই যিটো বাজেট অধিৱেশন আছে, অধিৱেশনতে তেওঁলোকৰ ন্যায় পাব বুলি পূৰ্ণ আশা লৈ তেওঁলোকে বহি আছে। গতিকে আৰু যিসমূহ বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ গৈ আছে, এই ক্ষেত্ৰতো যাতে এটা তেনেকুৱা আইন সংশোধন কৰি এই বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰাৰ লগতে কিছুমান ড্ৰপ আউট পোষ্ট আছে, হিন্দী পোষ্ট, কিছুমান অন্যান্য ছাবজেক্টৰ টিচাৰ আছে, সেই ড্ৰপ আউট পোষ্ট আৰু এনেকুৱা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ যাতে প্ৰভিঞ্চিয়েলাইজ হয়, যাতে LPৰ পৰা কলেজলৈকে, তাৰ কাৰণে এটি পূৰ্ব আলোচনা এটা দৰকাৰ আছে। ইয়াৰ পূৰ্ব পৰিকল্পিত এটি ড্ৰাফ্ট বনাবলৈ হ'লে নিশ্চয় সংস্থাৰ সভাপতিক মাতি নি তেওঁলোকৰ অভিযোগসমূহ নিশ্চয় আলোচনা কৰা দৰকাৰ আছে। তাৰ কাৰণে তেওঁলোকে মাতিছে। আগন্তুক 14 ফেব্ৰুৱাৰীত দিছপুৰ চলোৱাৰ এটা হুংকাৰ দিছে। নিশ্চয় অসম চৰকাৰে এই ক্ষেত্ৰত অৱগত হ'ব। আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰক, কিয়নো
শ্বেয়াৰ কৰিলে নিশ্চয় এই অভিযোগসমূহ অসম চৰকাৰৰ দৃষ্টিগোচৰ হ'ব। তেতিয়া নিশ্চয় আপোনালোকৰ সমস্যাসমূহ এটা ডাঙৰ মেজমেলত যিটো আলোচনা হ'ব, নিশ্চয় এই দাবীসমূহ উত্থাপিত হ'ব আৰু তেওঁলোকৰ ভিতৰ চৰাত সঁচা প্ৰকৃত নিউজটো ওলাই পৰিব। এটা নিশ্চয় পূৰ্ণ আলোচনাৰ দৰকাৰ আছে, পূৰ্ব আলোচনা এটা দৰকাৰ আছে। আশা কৰোঁ এই যে 19,527জন শিক্ষক কৰ্মচাৰী আছে, প্ৰায় 20,000, এই 20,000 শিক্ষক কৰ্মচাৰীসকলে যাতে ন্যায় পায় তাৰ কাৰণে তেওঁলোকে যিটো কমিটি বনাই দিছে তেওঁলোকক দাবী জনাইছে। আশা কৰোঁ অসম চৰকাৰে এই সিদ্ধান্তসমূহ নিশ্চয় মানিব ল'ব। মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত এটা ভাল খবৰ নিশ্চয় আহিব আৰু এইটোৰ কাৰণেই একাংশই তেওঁলোকৰ আশাৰ বতৰা আহিব বুলি বহুতো শিক্ষক কৰ্মচাৰীসকলে বহুদিনৰ পৰা অপেক্ষাত আছে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যৰ প্ৰতি লক্ষ্য ৰাখি এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলে এটা আশা ৰাখনি নিশ্চয় দেখা পাইছে। অসম চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় এই শিক্ষকসকলৰ আশাত নিশ্চয় উজ্জ্বল ভৱিষ্যত এটা দেখা দিব বুলি আমি নিশ্চয় আশা কৰিব পাৰোঁ। এটা সুস্থিৰ বাতাবৰণ সৃষ্টি হওক তাৰে কামনা কৰি আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।